আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এক আশাতীত ফল দেখাবলৈ সক্ষম হৈছে তামুলপুৰ জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰে। শিক্ষানুষ্ঠানখনৰ প্ৰধান আচাৰ্য জীৱন কলিতাই সংবাদ মাধ্যমক জনোৱা অনুসৰি এই বৰ্ষত নিকেতনখনৰ পৰা মুঠ ৬২ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ফলাফল অনুসৰি ৬২ গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে। এইসকল ছাত্ৰ-ছাত্ৰীৰ 10 গৰাকীয়ে ডিষ্টিংশ্যন লাভ কৰাৰ বিপৰীতে ২৭ গৰাকীয়ে লাভ কৰে ষ্টাৰ নম্বৰ। ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত পাৰ্থ প্ৰিয়ম শৰণীয়াই সাধাৰণ গণিত আৰু উচ্চ গণিতত ১০০% নম্বৰেৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে প্ৰিয়াংশু কাকতিয়ে উচ্চ গণিতত ১০০% নম্বৰেৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে। ইয়াৰ উপৰি ইংৰাজীত 23 গৰাকী, সাধাৰণ গণিতত 18 গৰাকী, সাধাৰণ বিজ্ঞানত 34 গৰাকী, সমাজ বিজ্ঞানত 46 গৰাকী, অসমীয়াত 22 গৰাকী, সংস্কৃতত 43 গৰাকী আৰু উচ্চ গণিতত 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে লেটাৰ নম্বৰ। মোৰ মুঠ নম্বৰ 6ৰ ভিতৰত 572 আহিছে আৰু মই এডভান্স মেথামেটিক্সত 100 মাৰ্কছ লাভ কৰিছোঁ আৰু 6খন বিষয়তে মই লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মই ফলাফললৈকে সুখী হৈছোঁ, কিন্তু মোৰ মতে অসমীয়া আৰু ইংৰাজীত মোৰ অকণমান বেয়া হৈছে আৰু যদি মই মানে বেছিকৈ চেষ্টা কৰিলোঁ হেঁতেন তেনেহ'লে আৰু ভাল হ'ল হয়। কিন্তু মই যিখিনিয়ে নম্বৰ পাইছোঁ তাৰ কাৰণে মই সকলো যিটো কৃতিত্ব তাৰ কাৰণে মই আমাৰ শ্ৰদ্ধাৰ আচাৰ্য আৰু মা দেউতা, মোৰ পৰিয়াল আৰু মোৰ যি ইষ্ট কুটুম্ব আছে আৰু হিতৈষীসকল আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্থ প্ৰিয়ম শৰণীয়া আৰু আজি ইতিমধ্যে আমাৰ HSLC পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু মই এই পৰীক্ষাটোত 6টা বিষয়ৰ ভিতৰত 6টা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ মুঠ পাৰ্চেণ্টেজটো হৈছে 97% আৰু মই এডভান্স মেথামেটিক্স আৰু জেনেৰেল মেথামেটিক্সত 100 মাৰ্ক পাবলৈ সক্ষম হৈছোঁ আৰু ছায়েন্সত মই 98 পাবলৈ সক্ষম হৈছোঁ। ফলাফললৈকে সুখী মানে এনে বাকীখিনি চব ঠিকেই আছে, কিন্তু অসমীয়া যিটো লিটাৰেচাৰ ছাবজেক্ট তাতে কিজানি আৰু অলপমান ভাল কৰিব মই পাৰিলোঁ হয়। আৰু কোৱা মতে এইবাৰ আমাৰ এই পৰীক্ষাটোত পেপাৰবিলাক অলপমান উচ্চ স্তৰৰ আহিছিল, কিন্তু যি হ'লেও পেপাৰকেইখন আমাৰ মানে কৰিব পৰা ধৰণৰে আছিল আৰু সেইফালৰ পৰা চাই পেলাই কিজানি আৰু অলপমান ভাল হ'ব পাৰিলে হয় যদি মই আৰু ভালকৈ চেষ্টা কৰিলোঁ হয়। আৰু এইখিনি যিমানখিনিও মই পাইছোঁ তাৰ ক্ষেত্ৰত আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুতখিনি অৰিহণা আছে। তেওঁলোকে যদি আমাক ইমানখিনি মানে গাইড নকৰিলে হয় কিজানি এইখিনি পাবলৈ মই সক্ষম নহ'ল হয়। তাৰ কাৰণে মই আমাৰ সমূহ আচাৰ্যক ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ কাৰণে মই আজি এইখিনি ঠাইত আছোঁ। স্থানটো চৰকাৰে অলপ আগলৈকে কৈ আছিল যে এইবাৰ কোনো স্থান নহ'ব, কিন্তু হঠাতে তেওঁলোকে 5টা স্থান দি দিলে। যদি 10টামান স্থান থাকিল হয় আৰু যিহেতু এইবাৰ পেপাৰৰ ষ্টেণ্ডাৰ্ডটো অলপমান হাই হৈছে, কিজানি কাট অফটোৰ তলত অলপমান নামিলে ময়ো ষ্টেণ্ডৰ ঘৰত আহিব পাৰিলোঁ হয়। কিন্তু এইবাৰ কেৱল যে 5টা ষ্টেণ্ড দি থ'লে সেইটো কথা অলপমান মানে দুখিত হ'লোঁ আৰু, কাৰণ যদি দিবই খুজিছে ষ্টেণ্ডকেইটা গোটেইকেইটা দিব পাৰিলে হয় বা নিদিলে এটাও দিব নালাগিছিল, সেইটো ক্ষেত্ৰতে অলপমান দুখিত হৈ আছোঁ আৰু। নমস্কাৰ, শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ প্ৰধান আচাৰ্য মই শ্ৰী জীৱন কলিতাই। আমাৰ 2005 ইংৰাজী বৰ্ষৰ পৰা এই নিকেতনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে আৰু এই বৰ্ষতো আমাৰ মুঠ ৬২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু গৌৰৱৰ বিষয় যে আমাৰ আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা 10 গৰাকীয়ে ডিষ্টিংশ্যন পাইছে আৰু 27 গৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু আমাৰ সৰ্বোচ্চ পাৰ্চেণ্টেজটো হ'ল 97%। আমাৰ পাৰ্থ প্ৰিয়ম দাসেই নম্বৰ পাবলৈ সক্ষম হৈছে। তাৰোপৰি আমাৰ উচ্চ গণিত আৰু সাধাৰণ গণিতত পাৰ্থ প্ৰিয়মে 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে আৰু প্ৰিয়াংশু কাকতিয়েও উচ্চ গণিতত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসম আদিত্য, তামুলপুৰ।